নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকে চাওক মোৰ হাঁহৰ পোৱালিৰ 35 দিন সম্পূৰ্ণ হ'ল 35 ডেজ তো কালি আৰু পৰখি 33 ডেজ আৰু 34 ডেজত মই একো খাব দিয়া নাছিলো গতিকে আজি যেহেতু 35 দিন সম্পূৰ্ণ হৈছে তো মই আজি ইহঁতক মেডিসিন খাব দিম মানে 33 আৰু 34 দিনত মানে খাব দিয়া নাছিল মানে কি মেডিসিন খাব দিয়া নাছিল এনে দানা তো দিছিল তো এতিয়া মই আজি আপোনালোকৰ আগত এইটো ভিমাৰেল যোনটো মই অষ্টবেট আছে 1 লিটাৰ অষ্টবেটত মই এইটো ভিমাৰেল পুৰা ঢালি মিহলাই দিছো তো গতিকে এইটো খালি মই আপোনালোকক দেখাৰ কাৰণে ইয়াত আনিছো গতিকে আৰু এটা বস্তু আপোনালোকক দেখাই দিও এইটো হল কেলফাফেৰল এইটো আপোনালোকক মই এইটো দেখাইছিলো আগত বহুতবাৰ আজি মই আপোনালোকক দেখাই আছো গতিকে মোৰ পানী ইয়াত অলপ বেছি হল পানীটো অলপ কমাই ল'ব লাগিব কেলফেৰল যোনটো ভিটামিন হয় এইটো মই এতিয়া পানীত মিহলাই দিম কাৰণ এইটো পানীত নিমিহলে তো গতিকে মই এইটো এনেকে হাতত অলপ লম লোৱাৰ পিছত মই এনেকে ইয়াত দিম এইটো চাওক এনেকা আঠা টাইপৰ হয় এইটো হাতৰ পৰাও গুছি যাব নোখোজে গতিকে মই ইয়াত দিয়াৰ পিছত এইটো অলপ কিবা কৰিম মিলিলে মিহিব নিমিহিলে নাই কিন্তু মই ইয়াক কি কৰিম পিছত দানাৰ লগত পুৰা মিহলাই দিম আৰু অলপ দিও কাৰণ মোৰ হাঁহৰ পোৱালি 184 খন আছে এইটো মই আৰু অলপ দি দিলো দিয়াৰ পিছত হাতৰ পৰা এনেকৈ আঁতৰাই ললো লোৱাৰ পিছত কিন্তু এইটো আপোনালোকে যে চাই আছে এই বস্তুখিনি মই পানীত কিন্তু খাবলৈ নিদিও এইটো মানে দিলু কি কৰো আপোনালোকক দেখাই যাম এতিয়া আপোনালোকে চাওক কিন্তু অষ্টবেট আছে অষ্টবেটটো মই আইডিয়া হিচাপত 20 ml দিম অলপ জোকাৰি ল'ব লাগিব কাৰণ জোকাৰি ললেহে ইয়াৰ ভিমাৰেলটো আছে দুটা মিলি জোকাৰি ললেহে অলপ মিহলি হ'ব তাৰ পিছত মই ইয়াক দিবলৈ চেষ্টা কৰিম অষ্টবেট আৰু ভিমাৰেলটো আপোনালোকে 20 ml মিলাই দিব তো আইডিয়া হিচাপত এইটো হৈ গল এইটো মিলাই দিয়াৰ পিছত মই কি কৰি আপোনালোকে চাই যাওক এনেকৈ ধুনীয়াকৈ আপোনালোকে মিহলাই দিব পানীৰ লগত ঔষধখিনি এনেকৈ মিহলাৰ পিছত এনেকৈ এটা কালাৰ আহি যাব কালাৰ আহাৰ পিছত আপোনালোকে যোনটো দানা ব্যৱহাৰ কৰে স্টাৰ্টাৰ ব্যৱহাৰ কৰে নে প্ৰি স্টাৰ্টাৰ ব্যৱহাৰ কৰে নে আকৌ আপোনালোকে ফিনিশাৰ ইউজ কৰে আপুনি দিলে হল গতিকে মই ফিনিশাৰ দিও গতিকে মই ফিনিশাৰটো এনেকৈ লৈ আপোনালোকৰ যিমানখিনি কোৱান্টিটি আছে মানে আপোনালোকৰ যিমানকেইটা হাঁহৰ পোৱালি আছে সেইটো হিচাপত আপোনালোকে দানা দিব মই ইয়াত এইখিনি পৰিমাণ দিলো আৰু মই আৰু এড কৰিম গতিকে বেছি লম্বা নকৰো দানা ইয়াত দিয়াৰ পিছত আপোনালোকে ইয়াৰ লগত ধুনীয়াকৈ মিহলাই দিব যাতে আপোনাৰ দানাৰ লগত এইটো পুৰা লিকুইড হৈ যায় লিকুইড হৈ গলে আপোনাৰ লিকুইডৰ লগত পানীৰ লগত দানাৰ লগত আৰু ঔষধৰ লগত পুৰা মিহলি কৰি ল'ব এনেকৈ ধুনীয়াকৈ যদি মিহলি হ'ব তাৰ পিছত আপোনালোকে ইয়াত যদি আপোনালোকে বিচাৰে ধানৰ গুড়ি দিব বা ধান দিব আপোনালোকে দিব পাৰে আৰু যদি বেলেগ কিবা দিব আছে আপোনালোকে দিব পাৰে গতিকে মই ইয়াত এতিয়া ধানৰ যোনটো গুড়ি হয় এইটো ধানৰ গুড়ি হয় তো এইটো ধানৰ গুড়ি মই এড কৰিম যিখিনি পোৱালি আছে সেইটো হিচাপত মই এড কৰিম মই অলৰেডি ধানৰ গুড়ি মিহলাই দিছো এতিয়া মই মিহলাই দিম ধান তো ধান মই ইয়াত এইটোৰে মই মোৰ হিচাপত মোৰ পোৱালিৰ হিচাপত মই দি যাম গতিকে মই এইটো মগৰ দুই কিবা মই ইয়াত দিম এইটো চাওক দি আছো আৰু মোৰ সেকেন্ড বেচ যোনটো আছে ইয়াতৰ বেছি দানা নালাগে গতিকে ইহঁতক মই এটা দি আৰু আধা দিম তেতিয়া হলে হৈ যাব তো যিখিনি বস্তু আপোনালোকে দিলে বা মই দিলু বা আপোনালোকে দিব
তো সেই বস্তুখিনি এনেকে আপোনালোকে মিহলাই যাব কাৰণ তলতে পানী দিয়া আছে একেবাৰে শুকান খাব নোৱাৰে এনেকে মিহলাই দিলে এতিয়াহে সেই যে কেলফেৰলটো মই প্ৰথমে দিলো যোনটো মই আপোনালোকক কৈছিলো যে এটো পানীত মিহলাই দিব নোৱাৰি তো দানাত মিহলাই দিব লাগে তো এই বস্তুটো মই এতিয়া এনেকে পুৰা ধুনিয়াকে মিহলাই দিম মিহলাই দিয়াৰ পিছতহে সেই কেলফেৰলটো ইয়াত মিহলি হৈ যাব তেতিয়া হলে পোৱালিবিলাক খাই সুবিধা পাব পানী দিলে পানীটো অপচয় কৰে তাৰ কাৰণে পানীত দিয়াটো ঠিক নহয় দানাতে এনেকে মিহলাই দিব লাগে তো এইটো মোৰ ৰাতিপুৱাৰ আহাৰ ইহঁতৰ কাৰণে ৰেডি হৈ আছে এতিয়া মই ইহঁতক খাব দিম আপোনালোকে ভিডিঅটো চাওক কেনেকৈ ধুনীয়াকৈ খাই আপোনালোকে চাব পাৰিব এয়া মোৰ হাঁহৰ পোৱালি পুৰা আজি 35 দিন সম্পূৰ্ণ হৈছে এনেকৈ ধুনীয়াকৈ ইহঁতে দানা খাই আছে আপোনালোকে চাই আছে ইহঁতক মই 6খন প্লেটত মই ইহঁতক খাব দিছোঁ কাৰণ এটা প্লেটত খাব নোৱাৰে মাৰামাৰি লগাই দিয়ে গতিকে ইহঁতক মই এনেকৈ 6খন প্লেটত দিছোঁ দুটা ডিংকাৰ দিছোঁ ডিংকাৰ আৰু এখন আছে এইটো বাহিৰত থৈছোঁ কাৰণ 3খন দিলে ইহঁতে পানী খাব নিবিচাৰে মানে পেলাই দিয়ে তলৰ পিনে তো চাওক আপোনালোকে মোৰ হাঁহৰ গ্ৰোথবিলাক আপোনালোকে চাওক 35 দিন হিচাপে গ্ৰোথটো হল নে নাই আপোনালোকে চাই মোক জনাব কমেন্টৰ জৰিয়তে তো এনেকৈ আপোনালোকে চাওক মোৰ হাঁহৰ পোৱালিকেইটা দানা খাই আছে তো আজি মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে আপোনালোকক সকলোক ধন্যবাদ